কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং সকলোৱে আছে ভালে থাকক। আজি হ'ল 2025 প্ৰথমটো বৃহস্পতিবাৰ। আপোনালোকৰ আগত দেখুৱাইছোঁ চাওক। মম ভৱেশ্বঃ সত্যবিৰবিৰ্নিৰ ভাগৱতো ভিও নো মা প্ৰচোদয়া। মম ভৱেশ্বঃ সত্যবিৰবিৰ্নিৰ ভাগৱতো ভিও নো মা প্ৰচোদয়া। মম ভৱেশ্বঃ সত্যবিৰবিৰ্নিৰ ভাগৱতো ভিও নো মা প্ৰচোদয়া। সকলোৱে ভালে থাকক, ময়ো ভালে আছোঁ। সুস্থ শৰীৰ বজাই ৰাখিব, সময়মতে খাব, টাইম টেবুল লগাই, মোৰ দৰে শুকাই খিনাই নাযাব। এই আমাৰ নাতিয়ে পঢ়ি আছে বোলে, লিখা কাম কৰি আছে। লিখা কাম কৰি আছে। পাতেতো ভক্তি আলোচনা হৈ সকলোৱে কৰে। গোসাঁই ঘৰটো দেখালোঁ। খেৰ উঠালে হয়, ধান এতিয়া বহুত পৰি আছে ইয়াত তলত, বহুত পৰি আছে ধান। সুৰভি খাইছা? পানী খালানে? পানী খালা? কি লাগে তোমাক? চাওক আমাৰ সুৰভিয়ে খেৰ খাই আছে। পানী খালা? কৃষকৰ চিন বোলে। কৃষকৰ কিহত চিন জানেই নহয়। কৃষকৰ চিন হ'ল খেৰমুজি। এইটো চাওক খেৰমুজিটো। আধা খেৰ বেচা হৈছে। খোৱা খোৱা এয়া খোৱা। চাওক কৃষকৰ চিন খেৰমুজি। আৰু ভঁৰাল, আজিকালি কিন্তু ভঁৰাল নাই আৰু লগে লগে ধানবোৰ বেচি পেলাই কিছু কিবা কামত লগায়। আৰু লগাবতো লাগিবই। আজিকালি যুগটো কেনেকুৱা ষ্টেণ্ডাৰ্ড যুগ। আগতে আমি যদিও বাঁহৰ বিচনাত খেৰৰ গাদী কৰি লৈছিলোঁ, বস্তাত ভৰাই ভৰাই খেৰৰ গাদী কৰি লৈছিলোঁ, চাং বনাই লৈছোঁ। পালেং নাছিলে, চাৰ পাই থাকে আৰু পালেং মুঠেই নাছিলে আমি গাঁওবাসী। আৰু নহ'লে ঢালাই বিচনাত আমি খেৰৰে গাদী বনাই লওঁ। আজিকালি আৰু ধান চান বেছি হ'লেও পালেংখন লৈ তাতে আকৌ গাদী চাদি কিনে। সেয়া আমাৰ নাতিটো ঘূৰি আছে, ময়ো ঘূৰি আছোঁ। খেৰমুজিটো দেখাইছোঁ আপোনালোককে। চাওক কৃষকৰ চিন খেৰমুজি। কি কৃষকৰ চিন কি হয়? খেৰৰ মুজি। খেৰৰ মুজি হ'ল মানে খেতিয়কসকলে পথাৰত যেতিয়া ধান ৰুই পুৰঠ হৈ পকিব, কাটিব, ভঁৰালত ভৰাব আৰু খেৰখিনি মেজি বনাই গৰুৰ কাৰণে ৰাখিব। সকলোকে টাটা বাই বাই দিলোঁ। মই ইমানতে এৰিলোঁ, আপোনালোকৰ আগত দেখিলোঁ। চাওক সকলোৱে ভালে থাকক, ময়ো ভালে আছোঁ। সুস্থ শৰীৰ বজাই ৰাখিব। লৈ যোৱা তুমি লৈ যোৱা। টাটা বাই বাই।